কেন্দ্ৰীয় চৰকাৰ একেবাৰে নিৰ্বিকাৰ। দুখন বিদেশ ৰাষ্ট্ৰৰ মাজত হোৱা যুদ্ধ মোদী ডাঙৰীয়াই শান্ত কৰা বুলি আমাৰ আগত বাহাদুৰি কৰে, কিন্তু ১.৫ বছৰত খন্তেক সময়ৰ কাৰণে মণিপুৰৰ ৰাইজক আহি সান্তনা দিবলৈ প্ৰধানমন্ত্ৰীৰ সময় নাই। আমি গোটেই অসমৰ যিসকল বিশিষ্ট বুদ্ধিজীৱী তেখেতসকলক আজি মই ধন্যবাদ দিছোঁ যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰত এই অশান্তি জৰ্জৰ পৰিস্থিতি খাম কটাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপ দাবী কৰি আজি যি মৌন প্ৰতিবাদ কৰিছে, আপোনালোকে বেনাৰত দেখিছে যে তাত প্ৰথম শব্দটোৱে আছে বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজ। আমি ৰাজ্যখনৰ এটা দায়িত্বশীল বিৰোধী ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ, এইটো আমাৰ নৈতিক দায়িত্ব যে চুবুৰীয়া ৰাজ্য এখনৰ শান্তি স্থাপনত আমাৰ ৰাজ্যখনৰ বিশিষ্ট নাগৰিকসকলে যিটো ভূমিকা আৰু আন্দোলন কৰিছে, সেই আন্দোলনটোক আজি আমি মুকলিমূৰীয়াকৈ আমাৰ গুৱাহাটীত আজি লৰালৰিকৈ যিখিনি মানুহ আছে, আমাৰ বিধায়কসকল আহিছে, আমাৰ দলৰ নেতাসকল আহিছে, আমাৰ গুৱাহাটীত আমাৰ আজি তাৰিখত থকা গোটেইসকল নেতা আহি আমি সহযোগিতা কৰিছোঁ। আৰু এইসকল বিশিষ্ট নাগৰিকে জাতিৰ বিভিন্ন সংকটৰ সময়ত জাতিক এটা সুনিৰ্দিষ্ট পথৰ সন্ধান দি আহিছে। ডক্টৰ হীৰেণ গোহাঁই ছাৰকে প্ৰমুখ কৰি, পৰেশ মালাকাৰ ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল বিশিষ্ট ব্যক্তি ইয়াত সমবেত হৈছে, তেখেতসকলৰ যিটো আহ্বান, মই ভাবোঁ সেইটো অসমৰ ৰাইজৰ অন্তৰাত্মাৰ কথা কৈছে যে বিজেপিৰ দৰে এটা ফেচিষ্ট সাম্প্ৰদায়িক বিভাজনকামী ৰাজনৈতিক দলক অসমৰ মাটিৰ পৰা বিদায় দিবৰ কাৰণে বিজেপি বিৰোধী শক্তিসমূহ লক্ষ্যৰ যিটো তেখেতসকলৰ আগ্ৰহ, সেইটো মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে সদায় আদৰণি জনাই আহিছোঁ। আৰু ময়ো সদায় কৈ আহিছোঁ যে আমি কেৱল কংগ্ৰেছ দল নহয়, ৰাজ্যখনৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰখা, ৰাজ্যখনৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰা প্ৰতিটো বিজেপি বিৰোধী ৰাজনৈতিক দল, প্ৰতিটো বিজেপি বিৰোধী সংগঠন আৰু প্ৰতিগৰাকী ব্যক্তিক আমি এখন মঞ্চত একত্ৰিত হ'ব বিচাৰোঁ, হোৱাটো বিচাৰোঁ। আৰু সেইকাৰণে সেই মঞ্চখনৰ আহ্বান আজি আমি স্বীকাৰ কৰিছোঁ। কিন্তু এতিয়ালৈকে হোৱা নাই, উপ নিৰ্বাচনত নহ'ল, লোকসভা নিৰ্বাচনত তেনেকুৱা হ'ল, গতিকে এতিয়া গোটেই বস্তুটো কেনেকৈ আগবাঢ়িব এইবাৰ ২৬ৰ কাৰণে? মিটিং হৈ গ'ল, আগবাঢ়িবৰ কাৰণে ফৰ্মুলা এটাই, যিটো ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছে যে ব্যক্তি স্বাৰ্থ আৰু ৰাজনৈতিক দলৰ স্বাৰ্থকে দেশৰ আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থক আমি অগ্ৰাধিকাৰ দিব লাগিব। যদি আমি ৰাজ্যখনৰ আমাৰ অঞ্চলটোৰ কথা আগত আনো, আমি যদি আমাৰ মানুহখিনিৰ কথা আগত আনো, তেতিয়াহ'লে আপোনা আপুনি আমাৰ ব্যক্তি স্বাৰ্থৰ দলৰ স্বাৰ্থৰ তল পৰিব আৰু ৰাইজৰ স্বাৰ্থত আমি একত্ৰিত হ'বলৈ সকলো পাইছোঁ। কিন্তু অসম সন্মিলিত মৰ্চাৰ যোৱা যি বৈঠক হৈছিলে, সেই বৈঠকত অখিল গগৈয়ে এইটো স্পষ্টভাৱে কৈছে যে এইবাৰ কংগ্ৰেছে আমাৰ লগত আসনৰ ভাগ বতৰা আগত কৰি ল'ব লাগিব, তাৰ কথা হ'ব লাগিব ফাইনেল, তাৰ পিছতহে গোটেই মিত্ৰতাৰ কথা। মইতো কৈছোঁ ব্যক্তি স্বাৰ্থ দলৰ স্বাৰ্থ আমাৰ কাৰণে ১ নম্বৰ নহয়, আমাৰ কাৰণে অসমৰ মানুহৰ স্বাৰ্থ, অসমৰ স্বাৰ্থ। কংগ্ৰেছ দলটো নতুন কথা নহয়, কংগ্ৰেছ দলৰ বহুত মানুহক মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়া, ৰোহিতেশ্বৰ শইকীয়া ডাঙৰীয়া, লেখন লাহন ডাঙৰীয়া কেনেকৈ গুলিয়াই মাৰিছিল। তেতিয়াওতো কংগ্ৰেছে অসমৰ স্বাৰ্থতেই সন্মুখৰ পৰা নেতৃত্ব দিছিল। আমি গুলি খাইছিলোঁ, আমাৰ ওপৰত কমটি অত্যাচাৰ হৈছিল, আমি সেই অত্যাচাৰৰ মুখামুখি হোৱা নাই। আমাৰ যিসকলে আগত নেতৃত্ব দিছিল দল, কেনেকুৱা অত্যাচাৰ হৈছিল। এছেম্বলিৰ পৰা আমাৰ বিধায়ক এতিয়াও আছে আমাৰ মাজত, কটীয়া উলিয়াই দিছে আমাৰ বিধায়কক, এইটো কি বুলি কয়, মাৰ্চেল লগাই দাঙি দলিয়াই দিছে। আমিতো যুঁজি আছোঁ। গতিকে আমাৰ কংগ্ৰেছ দলৰ যিটো জন্মলগ্নৰ ইতিহাস, সেইটোত ব্যক্তি স্বাৰ্থৰ দলৰ স্বাৰ্থক আমি অগ্ৰাধিকাৰ দিয়াই নাই। আমি ৰাইজৰ স্বাৰ্থক, ৰাইজৰ চেতনাক, ৰাইজৰ আৱেগ আৰু অনুভূতিক নেতৃত্ব বহন কৰিম। এক কথাত এলায়েন্সটো কি হ'ব এতিয়া? যিসকল মানে ব্যক্তি স্বাৰ্থত অগ্ৰাধিকাৰ দিব, তেওঁলোক এলায়েন্সত থাকিব নোৱাৰিব। যিসকলে ৰাইজৰ কথা শুনিব, দেশৰ মানুহৰ কথা শুনিব, দেশৰ পৰিস্থিতিক ভালকৈ অনুভৱ কৰিব, তেওঁলোকে আহিব। এতিয়া অজিত ভূঞা ছাৰেও কৈছে যে আপোনালোকৰ কাৰণে দুৱাৰ খোলা আছে। সেইটো আৰু যদি আপোনালোকে বিচাৰে যে এলায়েন্সটো কেনেকৈ হ'ব টিভিতে আলোচনা কৰি আপোনালোক যাব নেকি? মিটিং দৰকাৰেই নাই। আপোনালোকে আগবাঢ়িব নেকি? নিশ্চয়। এতিয়া আমি পঞ্চায়তটো খেলি লওঁ, পঞ্চায়ততো আপুনি এলায়েন্স কৰিম বুলি ক'লেও নোৱাৰে। এতিয়া যদি মই কওঁ যে এলায়েন্স কৰক বাইদেউ, ২৫০টা চিট আছে, পাৰিব? কাৰণ কোনটো ৱাৰ্ডত কোন পাৰ্টিক এৰি দিব? ৰাইজৰ দলে যে কৈছে ২৫টা হ'লেও চিট লাগে। পঞ্চায়ত ইলেকশ্যন আগত, পঞ্চায়ত ইলেকশ্যনৰ বাদ দি আপুনি বিধানসভাৰ কাৰণে ৰেডি হৈ লাভ নাই। কাৰণ পঞ্চায়তৰ মাজেদি জনমতটো লোৱাৰ লগতে দলবিলাকৰ সাংগঠনিক ভেটিটোৰো এটা
নতুন ৰূপত গঢ় দিয়াৰ সুযোগ পাব। সেইকাৰণে মই ভাবোঁ যে সকলোৱে আমি ৰাজনৈতিক দল আৰু নেতাবিলাকে এতিয়া পঞ্চায়ত নিৰ্বাচনটোত মনোনিৱেশ কৰিলে আমাৰ চবৰ কাৰণে ভাল। কিন্তু লিলিত বৈঠক কৰি কোনো লাভ নহ'ব বুলি এতিয়া বিজেপিয়ে কটাক্ষ কৰিয়ে আছে, কৈছে যে লিলি মাইহে হ'ল, লিলি কৰি একো লাভ নহ'ল, বিভিন্ন কথা কৈছে। এতিয়া আকৌ যদি মিটিং কৰিব যায় আকৌ সেয়ে হ'ব বুলি কৈছে। হ'লেওতো বিজেপিয়েতো লিলিৰ ফালে চাই আছে, লিলিৰ কথাটো বিজেপিয়ে পাতি আছে, নপতাকেতো থাকিব পৰা নাই বিজেপিয়ে, সেইটোতো আপুনি চিন্তা কৰে।